কি কৰি আছ? কি অশান্তি কৰি আছ? মনে মনে শুই থাক। এবাৰ ক'লে শুনি নাপাও। কি বাৰে বাৰে অশান্তি কৰি আছ? দাদা ও দাদা কোন দাদা কোন? দাদা নাই নেকি ঘৰত? দাদা নাই নহয়। দাদা কিয় লাগিছিলে? হ'ব দিয়ক, মই পিছত আহি লগ কৰি ল'ম। দাদাকহে লাগে। কি হ'ল? মই অহা গম পোৱাই নাই নেকি? চাহ একাপ পৰা গৈচোন। হ'ব, অৰ্ডাৰ দিব নালাগে, নিজে বনাই খোৱাগে। মই কাৰো চাকৰ নহয়। লোৱা। চাহকণ খাবলৈও সময় নাই তাই। চাই আছো ৰ। কোনোবা দিনা চাই আছো মোবাইলৰ ভূত। গম পাবি ৰ, মই খাই বৈ আহোঁ কোনোদিনা। তোৰ মোবাইলো যাব, তোৰ পিঠিও যাব। ফেচবুক, তোৰ এই ফেচবুক প্ৰেম বাহিৰ কৰি দিম মই ৰ। খাই বৈ আহিলৈ চাবিচোন তোৰ মোবাইল মই চাই আছো তোৰ ফেচবুক প্ৰেম। ঠাণ্ডা চাহ খাই নেকি? ঠাণ্ডা চাহ খাই মুখখন বেয়াহে কৰিলোঁ। তই আজিৰ পৰা মোলৈ চাহ নবনাবি। তই ক'লৈ যাৱ? মই ভণ্টিহঁতৰ ঘৰৰ পৰা আহোঁ। যোৱাই বোলে গাটো ভাল নহয়, তাকে খবৰ এটা লৈ আহোঁ। কাম নাই আৰু, খালি ভণ্টি ঘৰ ভণ্টি ঘৰ। একেবাৰে মাহেকীয়া কাম এটা বিচাৰি আহিবি। কিমান কম আৰু, মাহেকীয়া কাম এটা বিচাৰ, মাহেকীয়া কাম এটা বিচাৰ। নাই, নিবিচাৰে। এনেকৈ ঘৰ নচলে আৰু দেই। মাহেকীয়া কিবা এটা কৰ। মই অশান্তি পাইছোঁ আৰু। এনেকৈ থাকিলে ঘৰ নচলে নহয়। কি পোৱা নাই তুমি? বজাৰ সমাৰ নে তুমি খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই কোৱা? আৰু কাম কৰি যি পইচা পাওঁ মইতো সকলো তোমাকেই দিওঁ। তোমাৰ কাৰণে আৰু মই কি কৰিব লাগে কোৱা? অকল সেইখিনি হ'লেই নহয়। আজিৰ দিনত টকা নহ'লে একো কাম নাই। তুমি আৰে লগত গৈ যি টকা আনা সেই টকাই সংসাৰ নচলে। আৰু শুনা, যদি কাম নোপোৱা, প্ৰেমানন্দ মহাজনে পথাৰত ফাৰ্ম বনাই আছে। তাতে ঘৰৰ কাম কৰাৰ লগতে চকীদাৰ হিচাপে থাকিলেও অলপ টকা বেছিকৈ পাবা। তুমি ঘৰলৈ অহা যোৱা কৰি থাকিব নালাগে, তুমি তাতে থাকিবা। তাত 4 বছৰমান কাম চলিব, তুমি তাকে কৰা। তুমি এইবোৰ কি কৈছা বাৰু কোৱা? মই সেইবোৰ একো নাজানো। মোক খালি মাহেকীয়া টকা পোৱা কিবা কাম এটা লাগে। মই টকাহে চিনি পাওঁ। মোক কেৱল টকাহে লাগে। ক'ৰবাত 2 টকা পালে ভনীয়েকক দি থৈ আহেগে।
মোৰ পেণ্টৰ পকেটত পইচা আছিল কি হ'ল মই কি জানো কালি ডিঙিলৈকে গিলি আহিছিলি নহয় ক'ৰবাত পেলাই দিছে ঘৰত বিচাৰি থাকিলে ক'ত পাব মোৰ মোবাইলৰ ৰিচাৰ্জ শেষ হ'ব আজি পইচা ভৰাই দিবি ক'ত পইচা আছে 1500 টকা পকেটত আছিল তাকো হেৰালে মোৰ মাথাটো গৰম নকৰিবি এতিয়া মনে মনে থাক ক'ত যাবলগীয়া আছে ওলাই যা চাওঁ গুচ পইচা কেইটা বাৰু মই ক'ত থলো শুলা নেকি দেও টোপনি গলা নেকি মুটনি সোপা খাই আহিছ মুটনি সোপা খাই আহিছে অঁ কি হ'ল ৰাতিপুৱা চক এটা পাহৰিলি নেকি অঁ অঁ কি অশান্তি কৰি আছ মনে মনে শুই থাক এবাৰ ক'লে বুজি নাপাৱ ল হাত উঠাই উঠাই এইবোৰ ভৰি থব লৈছ এৰি দে মোৰ নাম কি বাৰু কচোন কি মোৰ নাম সনাতন সনাতন মোৰ নাম কি এই সনাতন হে মোৰ নাম শুনিলে মই নিজে ভয় খাওঁ এৰি দে বুলি কৈছো নহয় তই মোৰ গাত হাত ভৰি উঠাও হে হে আইঅ হা এৰি দে উঠা এৰি দে মই তোৰ কি স্বামী কি মই তোৰ স্বামী স্বামী স্বামীৰ গাত স্বামী। হাত উঠাব পায় এৰি দে নাপায় নাপায় নকয় যদি কিয় আইঅ। ধৰিছ আইঅ তোক টকা লাগে স্বামীৰ গাত হাত উঠাও হাত উঠাই উঠাই তই এইবোৰ ভৰি থবলৈ আহিছ হে দিয়া নাই কি মই হে তই খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই হে কি দিয়া নাই মই টকা লাগে হে তোক টকা লাগে টকাই চব মোৰ চৰকাৰী কাম নহ'লেও য'তেই বৰ যেনেকেই নহওক তোক মই সদায় আনি দি আছো ইমান অশান্তি কিয় কৰ তই চৰকাৰী চাকৰি এতিয়া বহা আছে নেকি মোৰ হা সেইখিনি নুবুজ খালি টকা লাগে টকা লাগে টকা লাগে এই আজিৰ পৰা গাটো হাত উঠাবি নুঠাও উঠাও স্বামী গাত হাত উঠাব পায় নাপায় নাপায় হে এইবাৰ পৰা উঠালে কি কৰিম মাৰিব মাৰিম হে চাবি এইবাৰৰ পৰা চাবি তোক তোক মই চাই আছো এই এইফালে গ'ল তোক এইফালে ঘূৰিব দিছো গাত হাত দে নিদিওঁ গাত হাত দে নিদিওঁ গাত হাত দে বুলি দিছো নহয় মাৰিব নেমাৰো হাত নিদিলেহে মাৰিম হাত দে হাত দিব দিছো নাই নিদিওঁ আপুনি মাৰিব নিদিলেহে মাৰিম গাত হাত দে ঐ তোক মই চৰ মাৰিব দিয়া নাই মোৰ গাত হাত দিব দিছো ভৰি উঠা তই আজিৰ পৰা মোলৈ ভয় খাবি নে খাবি এই ফোন মই কাইলৈ এসপ্তাহৰ কাৰণে শ্বিলং যাম
এডভান্সত মই 20,000 টকা এটা লৈ আহিছোঁ আৰু 30,000 টকা অনলাইনত দিব ধৰ তই ঘৰত ভালকৈ থাকিবি অনলাইনত 30,000 টকা দিব ত্ৰিছ হাজাৰটো কেতিয়া দিব? 30,000টো কেতিয়া দিব? কালি দিব তোমাৰ ATM নাম্বাৰটো কিমান আছিল? 4534 কি ক'লে? 4534 4531 20,000 আৰু 30,000 হ'লে 50,000 হৈয়ে যাব। দাদা দাদা কোন তই কি হ'ল তোৰ তোমাৰ জোৱাই অপাৰেশ্যনৰ কাৰণে মোক 50,000 টকা দৰকাৰ হৈছিলে তুমি মোক দিয়াচোন ক'ত টকা আছে? দাদা কামলৈ যাবহে, নিজৰেই টকা নাই। নোকোৱা কিয়? যোৱা এতিয়া। ঠিক আছে মই যাওঁ ৰ 50,000 টকা মোৰ হাতত নাই তই 2,000 টকাকে লৈ যা 2,000 নালাগে, 1,000 দিলেই হ'ব। দাদা হ'ব তই এতিয়া মনে মনে ঘৰলৈ যাগৈ যা আৰু এটকাও বিচাৰি ইয়ালৈ নাহিবি যোৱা। পইচা নিবলৈকে আহে খালি। হেল্ল' হেল্ল', প্ৰীতি কথা এটা কওঁ শুনা আহিছা নেকি মই 5টা বজাতে যাম। মোৰ হাতত পইচা নাই তুমি এতিয়া আহিব নালাগে পইচা পালেই তোমাক মাতিম এতিয়া নালাগে তুমি চিন্তা নকৰিবা, টিভিনিত ৰৈ থাকিবা। পাৰিলে 5 বজাতকৈ আগতে আহিবা। পইচা নাই যে নালাগে, মই পইচাও লৈছোঁ, গহনাও লৈছোঁ। তুমি চিন্তা কৰিব নালাগে। মাথো তুমি মানুহজন আহা। তোমাৰ একাউণ্টত 30,000 টকা পঠাই দিছোঁ। তুমি যি বিচাৰা তাকে দিম। ঠিক আছে মই অহা অলপ দেৰি হ'ব আই লাভ ইউ লাভ ইউ টু। বৌ আছেনে? আছোঁ, আহা। বহা। বহো। কেতিয়া আহিলা? মই কালি আহিলোঁ। কি হ'ল বৌ? তুমি ইমান ক্ষীণাইছা যে? দৰৱ খাইছা নাই? খাইছোঁ, অলপ ভাল পাইছোঁ।
মই মোবাইলটো চাৰ্জ দিবৰ কাৰণে আহিলোঁ। আমাৰ লাইটটো কাটিল যে বিল দিয়া নাই কাৰণে। মই ইয়াতে মোবাইলটো থৈ যাওঁ, অকণমান দেৰিকৈ আহিম। মোবাইলটো অন কৰাচোন, ফোন এটা কৰোঁ। মোৰ মোবাইলটো বেয়া হ'ল। মোৰ মোবাইলটো চুইচ অফ, চাৰ্জ হ'লে তুমি কৰি ল'বা। মোবাইলটো লক আছে নেকি? অঁ আছে, 2008 মাৰিলেই হ'ব, খুলি যাব। বৌ মই যাওঁ, অলপমান দেৰিকৈ আহিম। ঠিক আছে, হ'ব। বৌ ফোনটো চাৰ্জ হ'লনে? হ'ল। অঁ দিয়কচোন, মই মানে এফালে যাব লগা আছিলে। এইটো লোৱা। কিবা দৰকাৰী ফোন কৰিবলগীয়া আছিল নেকি? নাই, নালাগে দিয়া। মই যাওঁ। অঁ যোৱা। তোমাৰ মোবাইলৰ চুইচ অফ কিয়? মোবাইলটো পৰি ভাগিল, বনাবলৈ দিছোঁ। মোৰ ATM-টো পাইছিলা নেকি? তোমাৰ ATM? মই কেনেকৈ জানিম ATM-টোৰ কথা? ক'ত পৰিল বাৰু? ক'ৰবাত এৰিলোঁ নেকি বাৰু? হেৰি, মই বেংকৰ পৰা আহোঁগৈ। ATM-টো হেৰুৱাই এতিয়া বেংকলৈ যোৱা। গুগল পে'ত চোৱাচোন, পইচা কাটিছে নেকি? পইচা নাই কটা। মই এটা কাম কৰোঁ, ATM-টো বন্ধ কৰি নতুন এটা এপ্লাই কৰি থৈ আহোঁ। অলপ সোনকালে আহিব। আহোঁতে বিষৰ টেবলেট লৈ আহিব। টেবলেট নানো বুলি আপুনি বুলি কৈছে নেকি? মোৰ মনে কৈছে আপুনি বুলি ক'বলৈ। আকৌ এসপ্তাহমান থাকি আহোঁ নেকি? নালাগে ক'লৈকো যাবলৈ। যি কাম কৰে ইয়াতে কৰিব। তুমি ভাত খালানে? নাই খোৱা, আপুনি আহিলে খাম। মই ভাত বনাওঁ। আহোঁতে সৰু মাছ কেইটামান লৈ আহিব। ময়ে বাচিম, ময়ে বনাম। আপুনি চিন্তা কৰিব নালাগে। এই দেখোন একেবাৰে আগতকৈ বহুত সলনি হৈ গ'ল। সোনকালে আহিব আপুনি। কি কথা বাৰু? হওক দে, কিনো ক'ম আৰু। যদি ভাল হয়, ভালৰ কাৰণেই ভাল হ'ব। নমস্কাৰ, মই প্ৰীতি। অভিনয় চাই কেনে পালে জনাব। মই আমাৰ এই মহিলাসকলৰ বাবে এই অভিনয়টো কৰিলোঁ। জানো কেনেকুৱা হৈছে, কিবা ভুল থাকিলে ক্ষমা কৰিব। মই কিন্তু অভিনয়টো নকৰোঁ বুলি কৈছিলোঁ, কিন্তু কাহিনীটো বাস্তৱৰ নিচিনা লাগিল, তাৰ বাবে কৰিলোঁ। অলপ সময় বাৰু ভাবকচোন, প্ৰীতিৰ চৰিত্ৰটো যদি বাস্তৱত হ'ল হয়, আপুনি কি কৰিলে হয়? ইমান ভয় লগা। গতিকে মই সকলোকে কওঁ, ফেচবুক প্ৰেমত কোনো নপৰে যেন। সকলো নহয়, মোৰ নিচিনা কোনোবাবোৰৰ কথা কৈছোঁ। আনে 10 মিনিটৰ মৰম দিব, কিন্তু নিজৰ মানুহজনে মৰম কৰি আমাৰ মানুহজনক আমাৰ মৰমৰ বাহিৰে একোৱে নালাগে। যি লাগে আমাকহে লাগে। ছবিখন চাই কোনোবা এগৰাকীও যদি বুজি পায়, ফেচবুক প্ৰেমৰ পৰা আঁতৰি আহে, তেতিয়াহে ভাবিম আমাৰ টিমটোৱে কিবা কৰি দেখুৱাব পাৰিছোঁ বুলি। আমাৰ ছবিখন চাই কেনে পালে? যদি ভাল পালে সকলোৱে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।